ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেশ্যনৰ অধীনত ডিব্ৰুগড় জিলাত গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কোৰ্চৰ সমাৱৰ্তন কাৰ্যসূচীৰ সফল সামৰণি। মৰাণৰ খোৱাং উন্নয়ন খণ্ড কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত খোৱাং উন্নয়ন খণ্ড আৰু টিংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫১গৰাকী গ্ৰাম্য জীৱিকা সখীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সভাত বিশিষ্ট ব্যক্তি হিচাপে মৰাণ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন কুমাৰ চুতীয়া, সহকাৰী আয়ুক্ত অনন্যা চৌধুৰী, সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, ডিব্ৰুগড় IPPB শাখা পৰিচালক সমীৰণ মজুমদাৰ, IPPB সহকাৰী শাখা পৰিচালক পল্লৱ চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ ডেপুটি মেনেজাৰ অনিতা দত্ত, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ ডেপুটি ডাইৰেক্টৰ জয়দেৱী দাস উপস্থিত থাকে। কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ খোৱাং আৰু টিংখাং উন্নয়ন খণ্ডৰ প্ৰায় ১০০গৰাকী গ্ৰাম্য জীৱিকা সখী উপস্থিত থাকে। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেশ্যনৰ মই প্ৰগতি আঁচনিৰ উদ্যোগত গঢ় লৈ উঠা জীৱিকা সখীসকলৰ লগত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ লগতে যোগাযোগ স্থাপন কৰাই দিয়াৰ লগতে বিত্তীয় দিশত সবলভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কোৰ্চ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সবলীকৰণৰ কাৰণে এটা উদ্যোগ লৈছে আৰু সফল হৈছে। আৰু অসমীয়াত থকা কথাটো হৈছে আপোনালোকে পাইছে যে ধনেই ধৰ্মৰ মূল। ধৰ্ম মানে মই ভাবোঁ যে কোনো হিন্দু, ইছলাম বা খ্ৰীষ্টিয়ান এই ধৰ্মৰ কথা কোৱা নাই। আমি যে মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত পৃথিৱীত আমি যে সভ্য জাতিৰ সভ্য প্ৰতিনিধি হিচাপে আমি জীৱন নিৰ্বাহ কৰিব বিচাৰোঁ। যি ধৰ্ম, যি সংস্কৃতি, যি কাম কাজ, যিবিলাক চিন্তা আৰু আদৰ্শৰে আমি সমাজখনক আগবঢ়াই নিব পাৰোঁ। আজি আমাৰ গ্ৰাম শক্তিৰ কনভকেশ্যন চেৰেমনি হৈছে আৰু আজি আমাৰ ইয়াত ডিব্ৰুগড়ত 51 সখীয়ে চাৰ্টিফিকেটছ পাইছে, গ্ৰাম শক্তি পৰীক্ষাটো পাছ কৰিছে। একচুৱেলি এইটো আমাৰ এটা ডাঙৰ ইনিচিয়েটিভ। আমি 2 বছৰৰ পৰা কৰি আছোঁ আৰু 2 বছৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা কৰি আছোঁ, নহ'লে আমাৰ 10 বছৰে হ'ল এই প্ৰগ্ৰামটো কৰি। আৰু আমি কি চেষ্টা কৰিছোঁ কি বিত্তীয় শিক্ষা, আমাৰ যি মহিলা আছে চবে বিত্তীয় শিক্ষা আমি শিকাব বিচাৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ 2000 সখী আছে আৰু বহুতে গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন পাইছে। আমি বহুতখিনি অসমত 12টা ডিষ্ট্ৰিক্টত কৰিছোঁ। আপাৰ আছামত আমি ডিব্ৰুগড়ত কৰিছোঁ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তাৰপিছত হোজাইত কৰিছোঁ, তাৰপিছত আমি দৰং, মৰিগাঁও আৰু তাৰপিছত মৰিগাঁৱত কৰিছোঁ, কামৰূপত কৰিছোঁ। এই চাৰ্টিফিকেট মানুহে এই গোটেইখিনি মহিলাই ট্ৰেইনিংবোৰ লৈছে। ট্ৰেইনিংবোৰ লৈ তেওঁলোকে এটা পাৰ্টিকুলাৰ পৰীক্ষা এটা দিব লগা হৈছে। সেই পৰীক্ষাৰ পিছত তেওঁলোকে এই চাৰ্টিফিকেটখন চিলেক্ট কৰি পেলাই দিয়া হয়। ছেট ফৰ্মেট এটা থাকে, সেই ফৰ্মেটৰ মতে কিছুমান তেওঁলোকে ফুলফিল কৰিব লাগে। সেই যেতিয়া এক্সামটো দিয়ে, এক্সামটো দিয়াৰ পিছত 75 নে কিমান আছিলে হয়তো, তাৰে 51 জন পাছ কৰিছে। মানে অকল সখীসকলে এই পৰীক্ষাটো দিয়ে, সখীসকলক দিয়া হয়। এইটো এটা কি গ্ৰেজুৱেশ্যন চেৰেমনি। এইটোৰ পিছত তেওঁলোকে ভৱিষ্যতলৈ ধৰক আৰু যি পৰীক্ষাত থাকে, ৰিজাৰ্ভ বেংকৰ RBI কিছুমান পৰীক্ষা থাকে, সেইবিলাক যি পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে নিজেই সেয়াবোৰ খুলিব পাৰে। ব্যুৰ' ৰিপৰ্ট অসম।